ৰাজবংশী আমাৰ ৰঙিয়া শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰ আছিল। তেওঁ সচৰাচৰ ৰেগুলাৰ সদায় ক্লাছত যায় আৰু সদায় অন্যান্য যিবোৰ এক্টিভিটি থাকে আমাৰ তাত অংশগ্ৰহণ কৰে। কালি ময়ো এটা ক্লাছ লৈছোঁ, মেথমেটিক্সৰ ক্লাছ, এইটো মেথডৰ। সেইটো ক্লাছৰ পিছত মই তাক দেখা নাই, সোধাও নাই, কিন্তু তাৰ বন্ধু এজন আছে। বন্ধুজনে যেতিয়া সুধিলোঁ আমি, ই ক'লে কি 9:22 তাক মানে সি ফোন কৰিছিল বিতমনক, প্ৰাণজিত ল'ৰাটোৰ নাম। তেতিয়া বিতমনে বুলি কৈছে মই আজি ক্লাছত নাযাওঁ, তুমি যোৱা। সি কাৰোবাৰ পৰা যায়। সেইখিনিলৈকে আমি গম পাইছোঁ। পিছত সন্ধিয়া যেতিয়া ঘৰৰ পৰা খবৰ গ'ল যে এনেকৈ বিতমন আজি ক্লাছত আহিছিল নে নাই, তেতিয়া আমি বিচাৰ খোচাৰ কৰিলোঁ আমাৰ ফালৰ পৰা। আৰু আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, বিশেষকৈ ছাত্ৰী বহুতেই হোষ্টেলত থাকে, এই গড়েশ্বৰৰ ছাত্ৰীও আছিল। সকলোৱে মোবাইলত এইটো খা খবৰ কৰিলে কোনোবাই জানা নেকি। তেতিয়া হঠাৎ এটা খবৰ গ'ল যে মোবাইলৰ ট্ৰেকিংটো মানে গয়াবাৰীত ওলাইছে। আৰু তাৰপিছত গয়াবাৰীৰ ফালৰ পৰা আমাৰ ল'ৰা ছোৱালী যিবিলাক পঢ়ি আছে সকলোকে সুধিলোঁ আমি, কোনো গম পোৱা নাই। আৰু বাকী কালি সেইফালে যোৱাই নাই, সেইটো কোনো ক'ব নোৱাৰে। আৰু এনেই ছাত্ৰ হিচাপে বিতমন খুবেই ভাল আৰু খুব চোকা ল'ৰা, নম্বৰ পাতিও ভালেই পায়। আমাৰ যিবিলাক চেচনেল বা ক্লাছ টেষ্ট পাতোঁ আমি সেইবিলাকত, আৰু এনেও সি আগৰ পৰা ভাল। তেনেকুৱা সকলোৱে কৈছে যে তাৰ নিচিনা ল'ৰা ভাবিবই নোৱাৰে। তাৰমানে কাৰোবাৰ লগত কাজিয়া থাকিব, কোনোবাই তাক অপহৰণ কৰিব, এই ধৰণৰ ঘটনা ভাবিব নোৱাৰে। গোটেইতে কৰি আছিল। আৰু এইবাৰ আমাৰ পৰীক্ষা 2 মাহ পিছত পৰীক্ষা, ফৰ্ম ফিল আপ বোধহয় কৰিছে, ফৰ্ম ফিল আপ 27 তাৰিখ। গতিকে প্ৰিপাৰেশ্যন এটা আছিল তাৰ, আৰু মই ভাল পাইছিলোঁ তাক খুব। মানে শ্ৰী বিতুপন ৰাজবংশী মোৰ ল'ৰা। তেওঁ যোৱাকালি 9 বজাত ঘৰৰ পৰা বাইকেৰে ৰঙিয়া কলেজলৈ ওলাই যায়। তেওঁ BEd কলেজত এডমিশ্যন লোৱাৰ আজি প্ৰায় এবছৰ হওঁ। আৰু কেইদিন পিছত হয়তো তেওঁ 2য় বৰ্ষৰ এডমিশ্যন ল'বলৈ ওলাইছিল। কিন্তু যোৱাকালি আমি যেতিয়া 5 বজাৰ সময়লৈকে অহা নাই, তেতিয়া আমি ফোন কৰিলোঁ। তাৰ আগত আমি কিন্তু ফোন কৰা নাছিলোঁ। ফোন কৰাত আমাৰ মোবাইলটো ৰিং কৰিছিল, কিন্তু ৰিচিভ কৰা নাছিল। ঠিক তেনেকৈ যেতিয়া 10-12 বাৰমান আমি ফোন কৰিলোঁ, ৰিচিভ হোৱা নাছিল, তেতিয়া মনত বৰ সন্দেহৰ সৃষ্টি হৈছিল। আৰু যেতিয়া আমি গড়েশ্বৰ থানাৰ আমি অৱগত কৰাইছিলোঁ, আৰু তাত গৈ আমি এটা মোবাইলৰ লোকেশ্যন ল'লোঁ। আৰু লোকেশ্যনটো লৈ পেলাই আমি গুৱাবাৰী ফালে আমি ৰাওনা হ'ম। আৰু তাতে আমি প্ৰায় 10 বজামানত আমি উপস্থিত হওঁ। তাতে আমি গ'লোঁ যদিও কোনো সংসূত্ৰ নাপালোঁ। পুনৰ আমি ঘৰলৈ উভতি আহি থানালৈ গৈ আমি থানাত আলোচনা কৰি পুনৰ আহিলোঁ। আজি ৰাতিপুৱা মোবাইলটো আকৌ এবাৰ ৰিং বাজিছিল, হঠাৎ আকৌ ছুইচ অফ হৈ গ'ল। তাৰপিছত আমি থানালৈ গ'লোঁ। থানালৈ যাই ছাৰৰ সহযোগত আমি পুলিচ বাহিনী যোৱাকালি যোৱা জেগাতে আমি উপস্থিত হ'লোগৈ। আৰু তাতে আমি চোৱা চিতা কৰি একো সংসূত্ৰ নাপালোঁ। আৰু জানিব পাৰিলোঁ যে আমাৰ বগামাটিৰ পৰিচালনা সমিতিয়ে ইতিমধ্যে ক্ৰাইম ব্ৰাঞ্চ আৰু ঠিক তেনেকুৱা গ্ৰুপত তেওঁলোকে মেছেজবিলাক পঠাইছিল বাইকখন, আৰু বাইকৰ খবৰটো আমি পালোঁ। পাই আমি তালৈ ৰাওনা হ'লোঁ। যাই দেখিলোঁ বাইকখন ধুনীয়াকৈ আছে। আৰু আমাৰ লগতে পুলিচ বাহিনী আৰু ফৰেষ্ট বাহিনীসকল উপস্থিত হয়। তাৰ লগতে SSB, ওচৰ চুবুৰীয়া যিখন থানাত মানে খড়গপুৰ, তেওঁলোকৰ মানে পুলিচ বাহিনী গ'ল, সূত্ৰ বা উত্তৰ নাপালে।